ঘগ্ৰাবাৰটো তামোলপুৰ ৰোড হয়। তো আমি যদি ঘৰৰ পৰা ওলাই আহি পেলাই সোঁচাইডে যাওঁ তেতিয়াহ'লে 7 কিলোমিটাৰমান দে। বাকী ইয়াতে মানে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পঢ়িছিলোঁ। এতিয়া দেখা পাইছে এনেকুৱা হৈছে, আগতে অলপ বেলেগ আছিল কিন্তু আৰু কাৰোবাৰ বিয়া পাতিছে তো বস্তু লাগে ন খানা পিনাৰ কাৰণে, তো সেইবিলাক যিমান বস্তু মানে লাগে ইয়াতে আছে, চকীৰ পৰা হেৰি হওক গোটেইখিনি বস্তু মানে ইয়াতে আছে। তো ইয়াতে হয় মাঘী পূৰ্ণিমা, মাঘৰ পূৰ্ণিমাৰ দিনা মানে ইয়াত বহুত ডাঙৰ কৰি পালন কৰে। তো ইয়াতে আপোনালোকে আহিব পাৰে, লক্ষ্মী পূজাত বহুত ভাল লাগে। আৰু এদিন দুদিন নহয়, 7 দিন 8 দিন আপোনালোকে আহিব পাৰে। থিয়েটাৰ হওক মেলা হওক আপোনালোকে গোটেইখিনি বস্তু চাব পাৰে। একদম শুৱনি আমাৰ গাঁওখন অতি ধুনীয়া ধুনীয়া মানুহেৰে ভৰা। হেল্ল' গাইজ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভাল আছে। তো আকৌ এটা নতুন ভিডিঅ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ বহুত দিনৰ পৰা এটা ভিডিঅ' বনাম ভাবিছিলোঁ, তো আজি বোলো বনাই দিওঁ। আমাৰ গাঁওখন একবাৰ দেখাম বুলি ভাবিছোঁ। চবেই মানে দেখায়, তো ময়ো দেখাওঁ এবাৰ। চবেই দেখাক লৈ নহয় আচলতে গাইজ, মানে আজি যদি মই ভিডিঅ'টো বনাওঁ ন, তো আজিৰ পৰা 10 বছৰ পিছত আমাৰ গাঁওখন বহুত সলনি হ'ব। তো নিজে যদি চাওঁ নিজৰে কিবা এটা ভাল লাগিব। তো আপোনালোকেও গম পাব আমাৰ গাঁৱত কি কি আছে কি কি নাই, মই ক'ত পঢ়িছিলোঁ কি কৰিছিলোঁ গোটেইখিনি বস্তু দেখাব চেষ্টা কৰিম। আমাৰ গাঁওখন মই ওলাই যাম এতিয়া ঘৰৰ পৰা, আৰু ক'ত কি আছে ক'ব চেষ্টা কৰিম। তো ধুনীয়া কৰি ভিডিঅ'টো চাব, ভাল লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি গাইজ। তো গাইজ এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা আৰু বাটত আছোঁ। তো এইটো হ'ল মেইন ৰোড, এইটো ঘগ্ৰাবাৰটো তামোলপুৰ ৰোড হয়। তো আমি যদি ঘৰৰ পৰা ওলাই আহি পেলাই সোঁচাইডে যাওঁ তেতিয়াহ'লে 7 কিলোমিটাৰমান লাগিব তামোলপুৰকলৈকে। আৰু যদি আমি এইফালে যাওঁ তেতিয়াহ'লে আমি পাম ঘগ্ৰাপাৰ প্ৰায় 13-14 কিলোমিটাৰ। তো এইটো হ'ল মেইন ৰোড আমাৰ ৰাস্তা, এইটো আমাৰ ঘৰ। তো ডাইৰেক্ট একদম ৰাস্তাটো ঘৰৰ লগত লাগি। বাকী ওলাই আহি কিনে আমাৰ যিটো বাকী ওলাই আহি কিনে আমাৰ এইটো মন্দিৰ শিৱথান। তো এইটোত শিৱৰাত্ৰি পালন কৰা হয়। চবে মানে গমেই পাব শিৱথানত কি কৰা হয়। তো শিৱৰাত্ৰি পালন কৰা হয়। আৰু এতিয়াও মানে মানুহ চানুহ আহিছিল, তো অলপমান ভিডিঅ'টো দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ কাৰণ শাওণ মাহ চলি আছে ন, তো তাৰে কাৰণে। তো এইটো হ'ল আমাৰ শিৱথান, ওলাই কিনে আমাৰ এইটো ঘৰ, তো এইখন আমাৰ দোকান, তো আৰু এইটো মন্দিৰ, তো একদম লাগি। তাৰে পিছত এইটো হ'ল আমাৰ মেইন মন্দিৰ, যিটো কৃষ্ণ মন্দিৰ। এইটো মানে গোটেই গাঁৱৰ মেইন মন্দিৰ আৰু এইটো। এই কি হৈছে? তো এইখিনি হ'ল আমাৰ মানে দুটা মন্দিৰ আমাৰ ঘৰৰ পৰা ওলাই কিনে পাওঁ, এটা শিৱথান আৰু এইটো হ'ল কৃষ্ণ মন্দিৰ। বাকী এইটো হ'ল সংঘ, ৰূপজ্যোতি সংঘ। আৰু ইয়াতো কিবা কিবি কাৰ্যসূচী পালন কৰা হয়। তো আগতেও কৰিছিল, এতিয়াও মাজে মাজে কৰে। তো গাইজ এই মন্দিৰকেইটাতো আপোনালোকক দেখালোঁ, সেইটো শিৱথান আৰু এইটো কৃষ্ণ মন্দিৰ বুলি গাঁৱৰ গোটেই। আৰু এইটো কিবা মন্দিৰ নে কিবা বনাই আছে আৰু, তো এইটো হোৱা নাই। আৰু এইখন হ'ল আমাৰ ফিল্ড, ক্ৰিকেট ফিল্ড দেখা পাইছে, এতিয়া পানী উঠি আছে, তো সেইকাৰণে আমি খেলি আছোঁ এতিয়া ইয়াত। আৰু ইয়াতে ক্ৰিকেট খেলা হয়। তো এইবিলাকে বাউণ্ডাৰী স্কুল দেখা পাইছে। তো ইয়াতে ক্ৰিকেটো হয়, ইয়াতে আপোনাৰ কাতি মাহৰ নামো হয়। আৰু ইয়াতে মানে কিবা প্ৰগ্ৰেম হ'লে চব ইয়াতে হয়। শিৱৰাত্ৰি পাতিলে ইয়াতে ভাত চাত দিয়া, মানে ভাত চাত দিয়ে ইয়াতে, বা বেলেগ কিবা কাৰ্যসূচী হ'ল তো চবখিনি মানে ইয়াতে কৰে। মানে চব মেইন এইখন মানে আমাৰ ফিল্ড, তো ক্ৰিকেট খেলা ফিল্ডটো। তাৰপিছত মানুহ চানুহ কিবা কাৰ্যসূচী থাকিলে ইয়াতে গোটেইখিনি ইয়াতে। আৰু এইখিনি জেগাক কওঁ আমি বকুল তল, কাৰণ এডাল বকুলৰ গছ আছে আৰু এডালক আমি ইয়াতে সেইখিনি জেগাত কওঁ আমি বকুল তল। তো গাইজ এইবাৰ মই দেখাম যিখন স্কুলত মই পঞ্চম শ্ৰেণীলৈ পঢ়িছিলোঁ। তো তাৰেপিছততো মই মামাহঁতৰ তাত গুচি গ'লোঁ, মেট্ৰিক তাতে দিলোঁ। তো এইবাৰ মোৰ স্কুলখনত দেখাম প্ৰথম য'ত মই যাত্ৰা কৰিছিলোঁ। এইখন হ'ল স্কুল তেত্ৰিগুৰি মধ্য ইংৰাজী বিদ্যালয়, তেত্ৰিগুৰি এম ই স্কুল। তো এইখনে হ'ল স্কুল। এতিয়া গৰম বন্ধৰ কাৰণে চাগে বন্ধ আছে। আৰু মই ইয়াতে মানে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পঢ়িছিলোঁ। এতিয়া দেখা পাইছে এনেকুৱা হৈছে, আগতে অলপ বেলেগ আছিল
ডাষ্টবিনক এতিয়া এইফালে তালা মাৰা আছে দেখা পাইছে, তো সেইকাৰণে বন্ধ। তো সেইটো আছিল আমাৰ মানে হেড ছাৰৰ অফিচ আছিল। বাকী ইয়াতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থলৈ আছিল। তো ইয়াতে কৰিছিলোঁ। বাকী এইফালে আছে আপোনালোকৰ মানে 6, 7, 8, কিন্তু মই ইয়াতে কৰা নাছিলোঁ। তো ইয়াতে কৰা নাই কাৰণে মই ইয়াৰ কথা কোৱা নাই। মই 5থলৈ পঢ়ি মই মামাহঁতৰ তাত গুচি গৈছোঁ। তো ভাবিলোঁ আজি মানে বস্তুবিলাক দেখাই দিওঁ, যেতিয়া মানে পিছত মানে চাম 10 বছৰ পিছত আৰু কিমান চেঞ্জ হৈ গম পাম মানে বস্তুবিলাক। আগতকৈতো বহুত চেঞ্জ হৈছে, তো আৰু চেঞ্জ হ'ব। তো এইফালেদি যোৱা চাগে ৰাস্তা নাই, আমি আকৌ বাহিৰেদি ওলাব লাগিব। আৰু সেইফালে এটা বস্তু আছে, মই আপোনালোকক দেখাই আছোঁ, সেইফালে যাই লওঁ ফাৰ্ষ্ট। তো গাইছ এতিয়া আহি পাইছোঁ স্কুলৰ পিছফালে, মানে মই স্কুলখনতো দেখালোঁ, এতিয়া স্কুলৰ পিছফালে আহিছোঁ। আৰু এতিয়া নাযাওঁ, সেইটো হ'ল আমাৰ বৰমাহঁতৰ ঘৰ। আগতে আমাৰ ওচৰতে আছিল, তো এতিয়া ইয়াত থাকে। আৰু এইফালে আপোনালোকক এটা বস্তু, এইটো হ'ল ৰাজহুৱা পুখুৰী আমাৰ। তো ইয়াতে মানে কোনোবাই লৈ পেলাই মাছ চাছ জীয়াই আৰু এনেকুৱা। বাকী এনেকুৱা গাঁৱৰ পৰিৱেশবিলাক আপোনালোকক দেখাইছোৱে। তো আৰু ক'ত কি আছে আপোনালোকক দেখাই যাম বাৰু। এইটো দেখালোঁ, এইটো গাঁৱৰ পুখুৰী। তো ইয়াতেও কিবা কিবি বনাই আছে মানে, তো জলজীৱন কিবা মানে ঘৰে ঘৰে যে পানী দিয়ে, তো এইটো বনাই আছে, কমপ্লিট হোৱা নাই। তো অলপ উন্নতি হৈ আছে গাঁওখনত, নোহোৱা নহয়। তো ৰাস্তাবিলাক অলপ ভাল হৈ আহিছে। তো দেখালোঁ আপোনালোকক, মন্দিৰকেইটা দেখালোঁ। আমাৰ যোনটো মেইন মন্দিৰ কৃষ্ণ মন্দিৰ, সেইটো দেখালোঁ। তাৰপিছত আমাৰ ফিল্ডখন দেখালোঁ, য'ত গোটেইখিনি কাম হয়, কাতিমহীয়া নাম হওক বা বিশ্বকৰ্মা পূজা হওক বা শিৱৰাত্ৰি হওক, তো সেইখিনি কৰিলোঁ। বা শিৱৰাত্ৰি পালন কৰে শিৱ মন্দিৰত। এতিয়া আৰু দেখাব লগা আছে, মই দেখাই আছোঁ। বাকী স্কুলখন দেখালোঁ, য'ত পঢ়িছিলোঁ 5থলৈ। এতিয়া আমি ক'ত কি আছে আৰু দেখাই আছোঁ, অকণমান দেখাব লগা আছে। তো গাইছ মই স্কুলৰ পৰা এনেকৈ ওলাই আহিলোঁ, দেখালোঁ। এতিয়া দুটা ৰাস্তা আছে, এফালে এটা, এইটো এফালে দক্ষিণ চুবা বুলি কয়, আৰু এইফালে উত্তৰ চুবা। তো দুটা ছাইডে যাম, দুটা ছাইডে দেখাম কি আছে। ফাৰ্ষ্ট আমি দক্ষিণ ছাইডে যাওঁ। দক্ষিণ ছাইডে গাঁওবুঢ়াহঁতৰ ঘৰ আছে, মানে গাঁওবুঢ়া চক বুলিও কয়। এইফালে গাঁওবুঢ়া চক, আৰু এইফালে গ'লে গাঁওবুঢ়াৰ ঘৰ আছে। আৰু সেইফালে বেলেগ একো নাই আচলতে। আমাৰ অলপ মাটি আছে, কিন্তু মই ভালকৈ চিনি নাপাওঁ কোনখিনি জেগাত আছে। তো যি নহওক, সেইফালে চাগে নাযাওঁ, কাৰণ সেইফালে বেলেগ দেখাব লগা একোৱেই নাই। তো এইফালে চকটোহে আছে অনলি, তো তাকে যাই চকটো দেখাই আছোঁ। আৰু এইফালে উত্তৰ চুবাত যাম, উত্তৰ চুবাত আছে। তো উত্তৰ চুবাত দেখাম, এটা মন্দিৰ আছে, তো মন্দিৰটো দেখাম। আৰু মন্দিৰটোত কি কৰে সেইটোও কৈ আছোঁ বাৰু। আৰু এইটো হ'ল আপোনালোকে দেখা পাইছে তেতেলীবাৰী দক্ষিণ চুবুৰী উন্নয়ন সমিতি। তো এইটোত মানে কিবা মিটিং চিটিং থাকিলে এইটোতে কৰে। আৰু গাঁৱৰ যিবিলাক মানে বস্তু, আৰু কাৰোবাৰ বিয়া পাতিছে, তো বস্তু লাগে ন খানা পিনাৰ কাৰণে। তো সেইবিলাক যিমান বস্তু মানে লাগে ইয়াতে আছে, চকীৰ পৰা হেৰি হওক, গোটেইখিনি বস্তু মানে ইয়াতে আছে। আৰু ইয়াত মিটিং চিটিং কিবা হ'লেও মানে ইয়াতে হয় মানে। তো আগলৈকে যাই আছোঁ আৰু দেখাই যাই আছোঁ। তো গাইছ মই আপোনালোকক কৈছিলোঁ, যদি আপোনালোকে এনেকৈ সোঁ চাইডে যায়, তেতিয়াহ'লে আপোনালোকে পাব গাঁওবুঢ়াহঁতৰ ঘৰ। আৰু এইফালে এইফালে এইটো চক দেখা পাইছে, এইটো চক হ'ল গাঁওবুঢ়াৰ চক। তো যাই পেলাই দেখাই আছোঁ। তো এইফালে বেলেগ দেখাব লগা একো নাই। তো গাঁওবুঢ়াহঁতৰ ঘৰ আছে, আৰু এনে পথাৰ চথাৰেই আছে। তো এইফালে যাই পেলাই আমি একবাৰ চকটো দেখাওঁ। তো গাইছ আপোনালোকক কৈছিলোঁ, দেখা পাইছে, এইটো হ'ল গাঁওবুঢ়াৰ চক। তো সেনেকৈ কৈছিলোঁ, সেইফালে আপোনালোকে গাঁওবুঢ়াৰ ঘৰ পাব। আৰু এইটো মেইন চক, ইয়াতে মাংস চাংস কাটে আৰু এইফালে এখন দোকান আছে। বাকী একদম চিধা সেইটো আমাৰ ঘৰ দেখা পাইছে, এই দোকানখন, এইখন দোকান। তো এইখিনিয়ে আৰু যিখিনি একদম এনেকৈ গ'লে আপোনালোকে ফাৰ্ষ্ট, যদি আপোনালোক ঘগ্ৰাপাৰাৰ পৰা আহে, তেতিয়াহ'লে গাঁওবুঢ়াৰ চক পাব ফাৰ্ষ্ট। তাৰেপিছত একদম আমাৰ ঘৰ পাব অলপ গ'লে। তো ইমানখিনি আছিল, গোটেইখিনি বস্তু ধুনীয়াকৈ আপোনালোকক দেখালোঁ। এই কি এইবেলিছে নেকি? লাষ্ট আপিচলিৰ দৰে লাষ্ট গাইছ, গোটেইখিনি বস্তু আপোনালোকক দেখালোঁ। এতিয়া আপোনালোক উত্তৰ চুবাত যাম, যাই পেলাই ধুনীয়া কৰি বস্তুখিনি আপোনালোকক দেখাই। তো গাইছ এতিয়া লগ পালোঁ ইয়াক, কাৰণ তাৰ ঘৰ তাতে উত্তৰ চুবা বুলি কৈছিলোঁ না। তো তাতে এটা মন্দিৰ আছে না, মন্দিৰটো দেখাব লগা জৰুৰী, কাৰণ গোটেইকেইটা দেখাইছোঁ, গাঁওখন কি আছে চব দেখাইছোঁ যাতে। এতিয়া আমি মন্দিৰটো দেখাম। বাকী খবৰখিনি কওক, কেনেকুৱা খবৰ আছে? বেলেগ একদম পুৰণি আমাৰ গাঁওখন অতি ধুনীয়া মানুহেৰে ভৰা। এতিয়া আমি আৰু দেখাম নিজে চাগে। ভিউটোতো দেখা পাইছে, ধুনীয়া ভিউ মানে আমাৰ গাঁৱৰ পৰিৱেশ, মানে গাঁৱে হৈছে, মানে চহৰকলৈকে উন্নত হোৱা নাই। তো সেইটো ভালেই আছে আমাৰ গাঁৱত। তো বলক তাতে যাই দেখাই আছোঁ। তো গাইছ দেখা পাইছে ভিউবিলাক এনেকুৱা। তো আমি আহি পাইছোঁ, এইটো এটা অফিচ। এইটো কি হয় এনে? এইটো কাৰ্যালয়। হয়, এইটো কাৰ্যালয় হয়। আৰু আগত আছে মন্দিৰটো দেখাই আছোঁ। বাকী গাইছ ভিউবিলাক দেখা পাইছে নেকি? ধুনীয়া মানে একদম গাঁৱৰ ভিউ আৰু। তো ভাল লাগে চাৰিওফালে গছ গছনি, আৰু তাৰে মাজত ৰাস্তাটো মানে বেলেগ ফিল, যিটো মানে চহৰত নাপায় মানে। আৰু এইটো হ'ল মন্দিৰ, গোপাল থান বুলি কয়। আৰু ইয়াতে হয় মাঘী পূৰ্ণিমা, মাঘৰ পূৰ্ণিমাৰ দিনা মানে ইয়াত বহুত ডাঙৰ কৰি পালন কৰে। তো গাঁৱৰ সকলোবিলাক মানুহে ইয়াত আহে। তো আহি পেলাই ইয়াতে মানে
ভালকৈ মানে পূজাখন পালন কৰি নিয়ে আৰু তো তাকে মাঘী উৎসৱ বুলি কওঁ আমি হয়নে তো বহুত মানে কাৰ্যসূচী থাকে চিত্ৰাংকন প্ৰতিযোগিতা হওক বা দৌৰা হওক এই বহুত খেলা থাকে আৰু তো ভালকৈ দেখাইছোঁ এইটো মন্দিৰ তো দেখা পাইছে এইটো গোপাল থান হয় তো ইয়াতে মাঘৰ পূৰ্ণিমাৰ দিনা মাঘী উৎসৱ পালন কৰে তো 3 দিনীয়া কাৰ্যসূচী কৰে ন 3 দিনীয়া কাৰ্যসূচী 3 দিনীয়া 2 দিনীয়া এনেকৈ কাৰ্যসূচী মানে ধুনীয়া কৰি পালন কৰি নিয়ে আৰু মানুহবিলাকে বাকী এইফালে হ'ল আচল যিটো গাঁৱৰ পৰিৱেশ খেতি তো এইফালে চবেই খেতি কৰে আৰু সেইফালে যে মই গৈছিলোঁ স্কুলৰ পিছফালে সেইফালেও চবেই খেতি কৰে আৰু এইফালেও দেখা পাইছে এইফালেও চবেই খেতি কৰে তো ফিল কৰক নাই একো চাউণ্ড টাউন নাই একো হাল্লা নাই গাইছ জাষ্ট চৰাইৰ মাত আৰু নীৰৱ নিস্তব্ধ feel this guys da 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 তো গাইছ মই দেখাই যাই আছোঁ যিখিনি মোৰ নলেজ আছে সেইখিনি কৈ যাই আছোঁ তাৰ ভিতৰত কিবা ভুলো হ'ব পাৰে তো তাৰ কাৰণে মানে যদি আমাৰ গাঁৱৰ মানুহটো চাই আৰু তে মাফ চাফ কৰি দিলে হ'ল কাৰণ মই মানে ইমানো নলেজ নাই কাৰণ 2 বছৰে আছোঁ হাই ছেকেণ্ডেৰী 2 বছৰে মানে গাঁৱত আছোঁ তাৰে আগতো মামাহঁতৰ তাত থাকি পঢ়িছোঁ তাৰে পিছত বাহিৰত থাকি পঢ়িছোঁ তো গাঁৱত বেছি নাথাকোঁৱেই তথাপিতো ভাবিলোঁ যে গাঁৱত যি বস্তু আছে এবাৰ দেখাওঁ কাৰণ মানে নিজৰে মানে ভাল লাগে কেতিয়াবা আৰু পিছকলৈকে যেতিয়া মানে চাম এইবিলাক বস্তু মানে মেমৰি হৈ থাকিব আৰু কাৰণ সদায় এটা বস্তু একে নাথাকে আৰু 10 বছৰ পিছত মানে এইবিলাক বস্তু সলনি হৈ যাব তো তেতিয়া মানে নিজৰ কিবা এটা ভাল লাগিব তো এতিয়া এটা বস্তু দেখাম মানে এইটো আমাৰ এইখিনিৰ আৰু মেইন বস্তু বুলি কয় বহুত ডাঙৰ বহুত মানে কৈ আছোঁ এতিয়া নকওঁ জেগাটোক লাগি যাই লৈ পেলাই আপোনালোক ধুনীয়া কৰি ক'ম তো গাইছ মই আপোনালোক কৈছিলোঁ এইটো গেট মানে শ্ৰী শ্ৰী মহাপ্ৰভু গোপাল থান ইয়াৰ ভিতৰেদি গ'লে ডাইৰেক্ট আপোনালোকে মন্দিৰটো পাব যিটো মন্দিৰৰ মই কথা কৈ থৈ আহিলোঁ বাকী এইবিলাক দেখা পাইছে পথাৰ তো ইয়াতো খেতি কৰা হয় এতিয়া খেতিৰ বতৰ যাতে চবেই খেতি কৰি থৈছে তো এতিয়া যিটো মেইন বস্তু আমি সেই মেইন বস্তুটোলৈ যাম আৰু আপোনালোকক দেখাম কি বস্তু কৈছোঁ বস্তু নহয় মন্দিৰে হয় মানে বহুত ডাঙৰ কৰি কিবা এটা বস্তু তাতে পালন কৰে তো কি পালন কৰে কি নকৰে তাতে যাই ধুনীয়া কৰি কৈছোঁ তো ৱেইট কৰক তো গাইজ আমাৰ ঘৰৰ পৰা সোঁচাইডে বুলি কৈছিল যে তামোলপুৰ যোৱাৰ ৰোডে প্ৰায় 1 কিলোমিটাৰমান অহাৰ পিছত আমি এটা মন্দিৰ পাম তেলিগুৰি কালাগছি লক্ষ্মী মন্দিৰ তো মানে এইটো সীমাতে আছে তো ইয়াত মানে বহুত ডাঙৰ কৰি লক্ষ্মী পূজা পালন হয় আপোনালোক কৈছোঁ চাইকেলৰ পৰা নামি যাব পাৰিব তো গাইজ এইটোৰে কথা কৈছিলোঁ দেখা পাইছে তেতেলিগুৰি কালাগছি 12 শ্ৰী শ্ৰী লক্ষ্মী মাইনাও মন্দিৰ তো এইটোৱে হ'ল এইটো হ'ল আমাৰ লক্ষ্মী মন্দিৰ আৰু এইটো হ'ল মাইনাও মন্দিৰ এইটো বড়োসকলৰ আৰু এইটো আমাৰ হিন্দুসকলৰ এইটোতো পূজা কৰে আমাৰ মানুহে এইটোত যায় আৰু বড়ো মানুহবিলাকেও এইটোত আহে তো ইয়াত হয় লক্ষ্মী পূজা মানে লক্ষ্মী পূজা লাগিবৰ দিনাৰ পৰা 7 দিন 8 দিনলৈ ইয়াত লক্ষ্মী পূজা পালন কৰে আৰু ইয়াত বহুত ডাঙৰ কৰি পালন কৰে মানে এইখিনি গোটেই আৰু এইখিনি মানে সেইটো চাইড কালাগুচি পৰে আৰু এইটো চাইড আমাৰ তেতেলিগুৰি পৰে এই গোটেইখিনিত মানে মেলা চেলা গোটেইবিলাক আহে মিলন বজাৰ হয় আপোনালোক পূজাৰ ভিডিঅ' মই ভ্লগ দেখাইছিলোঁ তো তাতে গম পাব কিমান ধুনীয়া মানে কিমান ডাঙৰকৈ হয় তো আৰু এইটো আমাৰ মেইন যিটো মন্দিৰ এইটো আমাৰ চিন লক্ষ্মী মন্দিৰ তো ইয়াতে আপোনালোকে আহিব পাৰে লক্ষ্মী পূজাত বহুত ভাল লাগে আৰু এদিন দুদিন নহয় 7 দিন 8 দিন আপোনালোকে আহিব পাৰে থিয়েটাৰ হওক মেলা হওক আপোনালোকে গোটেইখিনি বস্তু চাব পাৰে বাকী এইটো বনাই আছে এইটো গোটেইখিনি কমপ্লিট হোৱা নাই বাকী আৰু কিমান জেগাত মানে কিমানখিনি মানে এৰিয়া কভাৰ কৰি আছে তো আপোনালোক ক'ম
ইয়াতো মানে মোৰ ইমান নলেজ নাই, তো তথাপিতো যিখিনি মই জানো মানে মন্দিৰটোৰ বিষয়ে মই সেইখিনি ক'লোঁ। মানে ইয়াত যে পূজা পাতে বা সেইখিনিতো চবেই জানে, চবেই নলেজ জানে। তো এইবিলাক জাগা যে দেখিছে এইবিলাক চব মানে পূজাত মানে ভৰ্তি হৈ যায়। মানে এইবিলাক চব আপোনালোকৰ মেলা চেলাই দি ভৰ্তি হৈ যায়, একদম আগলৈ বহুত আগলৈ ভৰ্তি হৈ যায়, আৰু একদম লাষ্টলৈ মানে পূৰা মানে লক্ষ্মী পূজাত মানে ভৰ্তি হৈ যায়। তো ইমানখিনিয়ে আপোনালোকক ক'লোঁ মই কি বুলি কয় আমাৰ গাঁৱত দেখাব লগা। তো কেনেকুৱা লাগিছে আপোনালোকৰ নাজানো। তো মই বনাই থলোঁ কাৰণ মোৰ যেতিয়া ময়ে চাম তো মোৰে ভাল লাগিব। তো আৰু যদি লাগে মই এটা হোম টুৰো বনাম বুলি ভাবি আছিলোঁ, কাৰণ আমাৰ ঘৰটো কেনেকুৱা তো এবাৰ আপোনালোকক দেখাব চেষ্টা কৰিম। কাৰণ আজিৰ পৰা প্ৰায় 10 বছৰ পিছত সেই ঘৰটো একে নাথাকে। তো সেইবিলাক চব মেমৰিটো বনাম বুলি ভাবি আছোঁ। তো সময় পালে বনাম, কাৰণ সময় নাপায়েই। তো যি নহওক এই মন্দিৰ চন্দিৰ গোটেইখিনি আমাৰ গাঁৱৰ যিখিনি বস্তু আছিল তো দেখালোঁ। এতিয়া ইমানখিনিয়ে আছিল ভিডিঅ'টো, কাৰণ মই এবাৰ গাঁওখনৰ যিমান যি বস্তু আছিল দেখাব চেষ্টা কৰিলোঁ, যিখিনি নলেজ আছিল সেইখিনি ক'ব চেষ্টা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি যদি ভাল পাইছে দেন লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আজিৰ কাৰণে বাই বাই, আৰু লগ পাম এটা নতুন ভিডিঅ'ত গাইছ। বাই বাই, টাটা।